এতিয়া মানে মোৰ নাম্বাৰ প্লেটটো আমি ক'ত যাব লাগিব? নাম বন্ধ মানে আপোনাৰ এইটো কিবা এটা চাফা কৰি আছে আকৌ খুলিব বাৰু 1 মাহ 2 মাহ লাগিব এতিয়া বশিষ্ঠত যাব লাগিব বশিষ্ঠত। নাম্বাৰ প্লেটটো আৰু যে মই মানে পইচা এটা পোৱা আছিলো আপোনাক কৈছিলোচোন। পইচা কি পইচা বা এতিয়া মই পাহৰিলো নহয় এই মানে ডিছকাউণ্টটো যে দিছিলে কিন্তু মোক পইচাটো মানে ৰিটাৰ্ণ নিদিলে আকৌ মই আপোনাক ফোন কৰিছিলো সেইদিনা আপুনি কৈছিল আপুনি বশিষ্ঠত যাব লাগিব বশিষ্ঠত দিব ন? একে ডিলাৰ হয় দিয়ক। ঠিক আছে গাইছ শুনিলে মানে এশতে গাড়ী ল এসপ্তাহ হোৱা নাই এইখন গাড়ীটো 20খন এইখন নাম্বাৰ প্লেট লগাব আহিছিলোঁ আৰু মানে ডিলাৰে ডিছকাউণ্ট দিছিল গাড়ীখনৰ দাম আছিল নে 1,73,600 টকা ডিলাৰে বেছি ডিছকাউণ্ট দিয়া নাই 600 টকা ডিছকাউণ্ট দিছিল কিন্তু ডাউন পে'মেণ্ট দিওঁতে সেইটোও ৰাখি দিছে মানে ঘূৰাই নিদিলে পইচাটো 600 টকাটো বাকী সেইকাৰণে মানে লগাব আহিছিলোঁ কিন্তু ডিলাৰে বন্ধ এতিয়া ইহঁতে কোৱা মতে মানে 2 মাহ মানক লাগি বোলে চাফা কৰি আছে ডিলাৰটো 2 মাহমান পিছত খুলিব আকৌ কিন্তু আকৌ এৰে মানুহ কোৱা মতে এইবোলে পাৰ্মানেণ্ট ক্ল'জ হৈছে কি কথা কি বাতৰা ক'ব নোৱাৰো কিন্তু ডিলাৰৰ অৱস্থা আতে ম'ম' থৈ দিছে ম'ম' দোকান মোচান দেখি পেলাই লগা নাই যে এইটো ডিলাৰ থাকিব আৰু যি নহওক এতিয়া বোলে বৈশিষ্ট্য যাব লাগে ন বৈশিষ্ট্য নে এতিয়া বৈশিষ্ট্য যাব লাগিব বোলে বাকী গাড়ীখনৰ ছাৰ্ভিচিঙো কৰিব লগা আছে আৰু নাম্বাৰ প্লেট লগাব লগা আছে আৰু ডিলাৰৰ পইচাটো ল'ব লগা আছে গোটেইখিনি কাম কৰিম সকলো দেখাম মানে ইণ্ট্ৰটো দিছে নাই হাই হেল্ল' নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল शाबाश बेटा গাইছ দেৰি নকৰি পেলাই চিধা আহি গ'লো উন্নতি বজাৰ বৈশিষ্ট্য এইখান আলোচনা কৰি ল'লোঁ কথা পাতি ল'লোঁ এটা কামো নহ'ল মানে নাম্বাৰ প্লেট অহা নাই আৰু বোলে টাইম লাগিব মানে মেছেজ আহিলেহে হ'ব বোলে মোৰ বাইকখনত 2 নম্বৰ দিনা মানে 2 দিনতে আহি গৈছিল কিন্তু ইয়াৰ বোলে অলপ টাইম লাগিব মানে এটা বোলে লটত আহে একেলগে সেইকাৰণে অহা নাই বাকী আৰু পইচাটোৰ কথাটো মানে যোনজনে মানে আমাৰ তাৰ গাড়ীখন বিক্ৰী কৰিছিল তেওঁক কণ্টেক্ট কৰিব দিলে ক'লোঁ তেওঁক মানে QR টো দি দিছোঁ গধূলি হ'লে পইচা দিব বাৰু কথা নাই পইচাও আহি যাব এতিয়া ছাৰ্ভিচিং দিবাক লাগি ইয়াতে নহয় মানে ক'ব গ'লে ইয়াতে এটাও কাম নহ'ল এনেই অহা না নাম্বাৰ প্লেট পালোঁ না পইচা ইয়াৰ পৰা পালোঁ পইচা তাৰ পৰা হ'ব নাম্বাৰ প্লেট দেৰিকৈ আহিব আৰু ছাৰ্ভিচিং ইয়াতে নহয় এতিয়া ছাৰ্ভিচ চেণ্টাৰ বিচাৰি গুগল মেপত যাওঁ ছাৰ্ভিচিং কৰিব ব'লক আৰু এইটো বস্তু দেখাই আছোঁ ৰ'ব ইফালৰ ৰাস্তাটো বন্ধ এয়া মানে মালটো তালা মাৰি থোৱা আছে খুলি খুলি দেই মানে গাড়ী এটা আনিব লাগিলে আৰু এইটো ৰাস্তা গোটেই চাই মানে কাম কৰি আছে বনাই আছে এই যাক সেইকাৰণে অলপ জ্বলা কালা হৈছে আৰু মানে গম পোৱা নাছিলোঁ এইখন খুলি দিয়ে বুলি এই পিছত এখন দুখন গাড়ী অহা দেখা পাই মই লৈ খুলি দিয়ে একালৈ মানে গাড়ীখন সেইটো বাৰ থৈ পেলাই খোজকাঢ়ি আহিছিলোঁ গাইছ বাইকখন থৈছিলোঁ ইয়াতে এতিয়া যাওঁ ছাৰ্ভিচ চেণ্টাৰ বিচাৰি ভাবছিলোঁ মটৰ ব্লগিং নকৰোঁ কিন্তু ৰ'দটো দেখা পাই বোলো অলপমান মটৰ ব্লগিং কৰি দিওঁ কোৱালিটি ভাল আহিব বাকী ৰ'দডাল আৰু দেখাব পৰা উপায় নাই মানে ৰ'দটোৰ ফালে চাবাই নিদিয়ে আৰু চকু চাট মাৰি ধৰে এই কিলচৈজন चलो बाबा चलो अब হৈ গ'ল ব'লা মানে গাইছ ছাৰ্ভিচ চেণ্টাৰটো মহাত্মা গান্ধী পথতে আছে মই পাইছোঁ দেখা পাইছিলোঁ কিন্তু ইমান মোৰ ভালকৈ মনত নাই আমাৰ দাদাই এতিয়া গেট খুলি দিব মোক গাইছ ছাৰ্ভিচ চেণ্টাৰত আহি পেলাই গ'লোঁ কিন্তু এতিয়া 5টা বাজিল আমাৰ দেৰি হ'ল আৰু এইফালে লগত বোলে মবিলো নাই মানে ডিলাৰো ছাৰ্ভিচ চেণ্টাৰত আৰু সেইকাৰণে অহাকালি এফে দিছে অহাকালি 10টাত আহিলে বোলে 11টাত যাব পাৰিম সেইকাৰণে ছাৰ্ভিচিংটো বাৰু অহাকালি হৈ যাব এতিয়া যাওঁ দূৰ দূৰ আপোনালোকক মই দেখাই আছোঁ পানী মানে দূৰ দূৰ পানী হৈছে বলক গাইছ আপোনালোক দেখা আছোঁ এতিয়া দূৰ দূৰ পানী মানে অলপ চলপ পানী হৈছে এই যে আধা ঘণ্টামান বৰষুণ দিলে মানে এইখিনি কোণাটোত অলপ পানী জমা হয় সেয়ে দেখাম আৰু বেলেগ দেখাব পৰাকৈ পানী হোৱা নাই কাৰণ বৰষুণে বেছিকৈ দিয়া নাই না নেদাক বাৰু বানপানী হৈ আলানি মৰাতকৈ মোৰে ডিউটি হ'ব বাকী এই শ্ৰীনগৰৰ সেইখিনিত পানী হৈছে ইয়াতে এইগিলা পানী হৈছে এই আগত ঘূৰি আছে বেটা পানী দি এইগিলা পানী হৈছিলে গোটেই সুফালা ঐ বে পানী গোটেই শুকাই গ'ল দেখোন আমি যাওঁতে পানী আছিল আহোঁতে নাই গাইছ নহয় গেল সঁচাই নাই গুৱাহাটী কিন্তু বেয়া মেচিন চলি আছে বিদ্যা মই যাওঁতে মানে শ্ৰীনগৰ দি সোমাইছিল না এইখিনি জেগাত গোটেই পানী ডুবিছিলে এইগিলা চাহ পানী কিন্তু মানে শুকাই গ'ল গোটেই পানী শুহি লৈ গ'ল মজা 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 গুৱাহাটী চিটি কিন্তু একদম স্মাৰ্ট চিটি হ'ব যায় আছে দেই গাইছ ভাল হৈছে ভাল লাগছে এইটো বস্তু চাই পেলাই কিন্তু গোটেই তেল তেলে পকা হৈ আছে এতিয়া থাকোৱে বাৰু কাৰণ ভুলাবালা কম নহয় না আমাৰ গুৱাহাটীত নাই গুৱাহাটী আমাৰ মানে চবৰে গুৱাহাটী দেচোন আমাৰ কৈছে সেইকাৰণে মোৰ বুলি কোৱা নাই বাকী ব'লক এতিয়া যাই আছোঁ ভাৰত মাতা চাহ খাবৰ কাৰণে গাইছ আমি লৈছোঁ চিঙৰা
বাকী বাদ দিয়ক আপি চাব নাপায় এইটো চিঙৰা মানে খাব গোল্লাৰ ৰস ভিতৰত এইগিলা যি আছে চাহ এইটো হেলমেট এখন বাইক এখেত এখেত মই এইটো চাহকাপ খাই লওঁ লৈ পেলাই ৰুমত যাওঁ যাই পেলাই ভাত বনাওঁ ভাত খাই পেলাই ডিউটি যাওঁ আপোনালোক ক'ত দেখাম ক'ব নোৱাৰোঁ না ৰুমত দেখাম না ডিউটিত দেখাম ক'ৰবাত দেখাম বোলক A few moments later. গাইছ ইচ্ছা নকৰিও জমেট' মাৰিব লগা হৈ গ'ল আজি এইখন বাইক লৈ মানে প্ৰকাশেও ডিউটি মাৰি আছে সেইকাৰণে মানে মই মোৰ বাইকখন তাক দিব লগা হ'ল কাৰণ সেই গুগল মেপ নোহোৱাকৈ চলিব নোৱাৰে আৰু তাৰ বাইকৰ এটা মানে মাউণ্টটো নাই যোনটো মোবাইল লগাই সেই মাউণ্টটো নাই আৰু বাকী গাইছ মোৰ গালখন অলপমান ডিফাৰেঞ্চ পাইছি না আজি ফাৰ্ষ্ট টাইম মানে মই কিবা ফেচ ক্লিনাৰ ইউজ কৰিছোঁ মুখখন গোটেই নহ'লে বালা বালা হৈ থাকে মানে গোটেই ৰাতি ঘূৰি থাকোঁ না ধুলা বালা হৈ থাকে সেইকাৰণে ফেচ মানে কি হৈছে নামটো পাহৰিলোঁ আকৌ ফেচ ক্লিনাৰ 95 টকা লৈছে গাইছ মানে খৰচা কৰি পোৱাই নাছিলোঁ আজি ফাৰ্ষ্ট টাইম খৰচ কৰিলোঁ বাকী এতিয়া জমেট' মাৰিব ওলাইছোঁ টাইম প্ৰায় 10:30 হ'ল মানে 10টা বজাত অনলাইন হৈছোঁ অৰ্ডাৰ এতিয়ালৈকে লগা নাই সেইকাৰণে দেখ অৰ্ডাৰ লাগিলে দেখাই যাওঁ আৰু ৰাতিপুৱা 7টা বজাত লাগি ডিউটি মাৰিমেই আপোনালোকে জানাই বাকী আৰু এখন গাড়ী তামাম তেল খাই গাইছ মানে 47 এভাৰেজটো কেনেকৈ ওলাইছোঁ যোৱাকালি আপোনালোকে গমেই পাইছি 40-50 চলে এখন পাৰি না হা আজি মানে নৰ্মেল চলাম মই যেনেকৈ চলাওঁ মই যিটো মোচানত চলাওঁ সেইটোৱে চলাম বাকী কিমান মাইলেজ যায় দেখাম বাৰু হ'লেও আজি এখন আজি 35ৰ ওপৰত দিব কাৰণ মোৰ নৰ্মেল মোচানটো মানে ইমান মানে স্মুথ নহয় সেইকাৰণে আৰু মই ইমান স্মুথ গাড়ী নচলাওঁ মই নিজে কওঁ কথাটো মানি লওঁ বাকী বলক অৰ্ডাৰ লাগিলে দেখাই আছোঁ নে কি এতিয়া আছোঁ মই বৰ্তমান জু ৰোড ফ্লাইঅভাৰৰ তলত এখন জু ৰোডৰ ফ্লাইঅভাৰৰ তলত এইখিনি জেগাত মানে অম্বিকাগিৰিৰ অকণমান কাষত অম্বিকাগিৰি যি সময় তাৰে কাষত জানাই হা গাইছ ফাইনেলি অৰ্ডাৰ লাগি গ'ল অৰ্ডাৰ লাগোতে টাইম হ'ল প্ৰায় 10:56 এইটো 10:56 অৰ্ডাৰটো লাগি চাওকচোন 50 টকা টিপে আছে মানে 55 টকাৰ অৰ্ডাৰ 50 টকা টিপ 105 টকাৰ হোটেল যাব লাগে গীতানগৰ লাগছে অৰ্ডাৰ KFC এইখন KFC বলক অৰ্ডাৰটো পিক আপ কৰিলোঁ মানে ৰেডি মাৰ্ক কৰাই আছে মই ফুৰিব গৈছিলোঁ মানে এই আগত দেখি শালপতিৰ দোকানত যাই পেলাই আকৌ জোৰত তিনিআলি পালোঁ এয়া জোৰত তিনিআলি বলক অৰ্ডাৰটো পিক আপ কৰিলোঁ গাইছ ফাইনেলি অৰ্ডাৰ ডেলিভাৰো কৰি দিলোঁ ৰেষ্টুৰেণ্ট লেটটো বাৰু ক'ব নোৱাৰি মানে জমেট'ৰ ফালৰ পৰা ৰেষ্ট্ৰিকশ্যন আছে সেইকাৰণে নক'লোঁ বহুত সময় বৰবাদ কৰিছে এইটো কাষ্টমাৰ লোকেশ্যন আইফালে অৰ্ডাৰটো দি দিলোঁ মানে গেটতে আছে কাষ্টমাৰ গেট বন্ধ আছে কাৰণে তাকে অৰ্ডাৰটো ডেলিভাৰ মাৰ্ক কৰি দিওঁ কিমান টকা পাওঁ আপোনালোকক লাইভ দেখাই আছোঁ কৈ ব্ৰাইটনেছটো অলপ কমাই দিওঁ আৰু এই পইচা কাটি দিছে 105 টকা আছিল 98 কৰি দিছে মানে 48 অৰ্ডাৰ পে' কৰি দিছে 55 আছিল আৰু 50 টকাটো টিপ আছেই সেইকাৰণে মানে 98 হৈ গ'ল এতিয়া মানে আমাৰ ভিন্দৰ ৰুমটো এটা ওচৰতে এই গীতা মন্দিৰৰ কাষতে গতিকে বলক মানে তেওঁৰ তাত মোৰ পুৰণা জমেট' বেগটো আছে সেইকাৰণে জমেট' বেগটো এটা বান্ধি ল'ম এই বেগটো লৈ পেলাই দিগদাৰ আৰু মানে পিঠিৰ পে নুমো বস্তু ভৰোঁ আৰু যদি পিজ্জা অৰ্ডাৰ লাগি যায় মোৰ মানে হেণ্ডেলত অলপ দিগদাৰতে আলাইনি লাগব সেইকাৰণে বলক মানে বেগটো বান্ধি লওঁ অৰ্ডাৰ যদি নালাগে আৰু অৰ্ডাৰ লাগলেও যাই পেলাই পুটুককৈ বান্ধি আনিম আৰু বেছি টাইম নালাগে বলক আগতে ভিন্দৰ ৰুমক লাগি যাই লওঁ গাইছ লাগি গ'ল বেগটো মানে মোৰ 3 বছৰ পুৰণা বেগ জমেট'ৰ ফালৰ পৰা বাৰু বৰ্তমান যিটো বেগ লৈ আছোঁ মই সেইটো বেগো জমেট'ৰ ফালৰ পৰা দিয়া নাই মোৰ বন্ধুৰ বেগ সি জমেট' এৰি পেলাই পলাইছিল ঘৰত সেইকাৰণে মানে তাৰ বেগটো থৈ গৈছিল ৰুমত সেইকাৰণে তাতটো ইউজ কৰি আছোঁ মানে বেলেগ ৰাইডাৰক দিছোঁ কিন্তু জমেট'ই মোক বেগটোও দিয়া নাই সেইটো মোৰ কাৰণে দুখ লগা কথা বাকী মই আছোঁ আপোনাৰ এই গীতা মন্দিৰৰ কাষত পুৰা কলা জেগা হা ৰং চাইডে মানে নহয় তই ৰাজগড় লিংক ৰোডেদি সোমাই যা কোনখিনিত সোমাই আছে চাই আছোঁ ৰ মই 1 ছেকেণ্ড ভিডিঅ'তে এই কৰি লওঁ তাইক বলক এই অৰ্ডাৰ লাগিলে দেখাই আছোঁ এইখিনি তাত এনে অৰ্ডাৰ নালাগে টাইম হ'ল 12:01 এইটো বলক যাই লওঁ গাইছ মানে জোৰত তিনিআলিত প্ৰায় আধা ঘণ্টা বৰবাদ কৰাৰ পিছত এটা অৰ্ডাৰ লাগছি ইয়াতে অলিয়ত অৰ্ডাৰটো মালটো ৰেডি হোৱা নাই মানে মই কমেণ্ট পঢ়ি আছিলোঁ গাইছ আপোনালোকৰ কমেণ্ট পঢ়ি থাকোঁতে এটা ধুনীয়া কমেণ্ট পালোঁ ধুনীয়া মানে কথা গাত লগাই হয় মানে সঁচা কথাই হয় আপোনালোক কমেণ্টটো পঢ়ি আছোঁ আপোনালোকে শুনকচোন এইটো এইটো হাত 1 ছেকেণ্ড মই ব্ৰাইটনেছটো বাঢ়াই লওঁ নহ'লে মই চকু দি দেখা নাই তুমি এটা কথা ভাবি চাবা তোমাৰ ছাবস্ক্ৰাইবাৰ 3Kতকৈ অধিক তুমি যে জমেট' ছুইগিয়ে ভিডিঅ'বোৰ বনাই থাকা তোমাক চাই সিহঁতৰো মন যাব 3K মানুহবোৰ গোটেই যদি গুৱাহাটীত জমেট' ছুইগি মাৰে আমাৰ কি বিলাই হ'ব কৈছোঁ না গাইছ মানে
সঁচা কথা দেই এইটো গাইছ, মই মানি লওঁ, কাৰণ মই ভিডিঅ' বনাইছোঁ কাৰণে বহুতৰ ইচ্ছাও যায় আৰু বহুতে মোক মেছেজো কৰে, কণ্টেক্টো কৰে, বহুতক মই জইন কৰাই দিছোঁ। মোৰ ফালৰ পৰা মই যিমানখিনি পাৰোঁ মই জইন কৰাই দিছোঁ। এতিয়া মেইনলি হৈছে কি কথাটো, মানে জমেট'ৰ যিখিনি মানে এডভান্টেজ সেইখিনি বাৰু মই মানে আপোনালোকক কৈ পাৰোঁ আটা পাৰি পাৰি কথা নাই, কিন্তু যিখিনি ডিছএডভান্টেজ সেইখিনিও শ্বেয়াৰ কৰিব নোৱাৰোঁ আপোনালোকৰ লগত। সঁচা কথাটো কৈছোঁ দেই, ডিছএডভান্টেজটো থাকবই না, প্লাছ থাকিলে মাইনাছ থাকবই। গতিকে মাইনাছটোতো মই শ্বেয়াৰ কৰিব নোৱাৰোঁ না এতিয়া, মানে জমেট'ৰ মানে অফিচৰ কাৰণে, অফিচৰ পৰা চিধা মেইল আহে, গতিকে সেইকাৰণে মই ক'ব পৰা নাই। আৰু জমেট'ৰ ৰাইডাৰকেইটাৰো প্ৰব্লেম হৈছে নোহোৱা নহয়, এইটো মানে ময়ো লক্ষ্য কৰিছোঁ না, মোৰে অৰ্ডাৰ পাতলা হৈছে, বেলেগততো কি ক'ম, হয়নে নাই। মই এই ইউটিউবাৰ হোৱাৰ পিছতো মোৰ আইডিটোতে যদি অৰ্ডাৰ কমি গৈছে আৰু বেলেগৰ কি অৱস্থা হ'ব আপোনালোকেও ভাবক। কিছুমানতো অৰ্ডাৰ কম লাগে না, আমি দেখা পাওঁ, আমি ফিল্ডত থকা মানুহ, আমি জমেট'ৰ চলিকেইটাই জানো। গতিকে মই সেইকাৰণে ভাবছোঁ কি বোলে জমেট' অতি সোনকালে এৰিম, কাৰণ মানে মোৰতো চালি নহ'ব না, মই ইউটিউবৰ পৰা ধৰি লওঁ 2 দিন পিছত পইচা পাম বা পাবা হৈছিয়ে। গতিকে বাকী জমেট' মাৰি যিকেইটাই নিৰ্ভৰ হৈ আছে ফেমিলিৰ ওপৰত, সেইকেইটাই কি কৰিব। ঠিক জেঠিও ঠিক আছে। সেইকাৰণে ভাবছোঁ কি মানে মোৰ কাৰণে এইটোৱে ভাল হ'ব যে মই জমেট'টো অলপমান মানে বিৰতি দি দিওঁ, বিৰতি মানে পাৰ্মানেণ্টে বিৰতি দিম, মই কৈছোঁ আৰু। গাইছ লুকছটো অলপ বেলেগ বেলেগ পাইছি ন, মানে টি চাৰ্টটো এক্সচেঞ্জ কৰি ল'লোঁ এই ছাৰৰ লগত, দেখাটো ঠাণ্ডা লাগছে বোলে অলপ, সেইকাৰণে সলাই ল'লোঁ। মোৰ ঠাণ্ডা গৰম একো নাই। বাকী গাড়ীখনৰ মই মাইলেজ দেখোঁ, মানে তাৰ আগতে কৈ লওঁ মোৰ অৰ্ডাৰ লাগছে ইয়াৰকো আড্ডা ওখানত, এজ ইউ ন' ক'ব লগা দৰকাৰ নাই, বিৱৰণ নেদাওঁ, ক'লি আৰু মানে দিগদাৰ হৈ যায়। বাকী এখন গাড়ী এভাৰেজ কিমান দিছে আপোনালোকে গেছ কৰক। আজি যোৱাকালিতো বাৰু মই 47 মাৰিছোঁ এখনেদি, আজি কিমান দিব পাৰে গেছ কৰক, দেখে যাওক আপোনালোকক। এই 1 ছেকেণ্ড কিল চুইচটো অন কৰি দি, এই চাওক 50 বে 50। একচুৱেলি ক'ব গ'লে মই গৌৰৱ ফিল কৰিছোঁ, কিন্তু এখানে 220 ইজ্জতে শেষ কৰি দিছে। 220 50 মাইলেজ দে হা, ইয়াৰ লগৰকেইটা গালি দিব, চালা আমাৰ ইজ্জত নোহোৱা গৈছে তোৰ কাৰণে বুলি ক'ব। কিন্তু BS6ৰ গাড়ীখনত অলপমান পাৱাৰটো কমছি হ'লেও মানে মাইলেজ কিন্তু বৱাল লাগিছে দেই, বৱাল। মই মানে ভাবছিলোঁ অলপ নৰ্মেল চলাম আজি, তাৰপিছত ভাবিলোঁ নালাগে দি, ডিউটি মাৰি আছোঁ যিহেতু আৰু মাইলেজে ওলাওঁ, সেইবুলি মাইলেজ উলিয়াই আছোঁ। এইটো কিন্তু নিজে জানি বুজি ওলোৱা মাইলেজ দেই, মানে তোমাৰ নৰ্মেল চলালে নলয়। আৰু ট্ৰাফিক চাফিক নাই না এতিয়া চাওক, GS ৰোড গোটাই খালী, যি এখন দুখন গাড়ী আহে মানে একো ফৰকে নপৰে, এনেকুৱা ইমান ডাঙৰ ৰাস্তা, ক্ৰিকেট খেলিব পাৰা। দেখ অৰ্ডাৰটো ৰেডি হোৱা নাই, ৰেডি হ'লে পিক আপ কৰোঁ। ক'ত যাব লাগে চাৱাই নাই ৰ'ব, এতিয়া চাওঁ কেনেকৈ পাৰিম ৰ'ব, চাই লওঁ অৰ্ডাৰটো ক'ত দিব লাগে। 1 ছেকেণ্ড, কাহিলীপাৰা দক্ষিণ গাঁও, বলক এতিয়া অৰ্ডাৰটো পিক আপ কৰোঁ, ডেলিভাৰ কৰোঁ, দেন লগ পাইছোঁ, ঠিক আছে। মানে তাৰ এৰে আগত দুটামান অৰ্ডাৰ মাৰিলোঁ, কিন্তু ভিডিঅ' কৰা নাই আৰু। এই টোটেল ৰানিংটো দেখাই আছোঁ আপোনালোকক একেবাৰে 4টা বজাত। এতিয়া অৰ্ডাৰটো পিক আপ কৰি লওঁ গাইছ, অৰ্ডাৰটো ডেলিভাৰ কৰি দিলোঁ। 115 টকা নেকি পাইছিলোঁ। এতিয়া আহিফালে জোৰত পালোঁ দক্ষিণ গাঁৱৰ পৰা, আৰু আহি পোৱাও প্ৰায় আধা ঘণ্টাৰ বেছি হ'ল। এতিয়া SBI এইটো ATMটোৰ কাষত আছোঁ, মানে পইচাও ডিপ'জিট কৰি ল'লোঁ। ইয়াৰে এইটো ষ্ট'ৰটো খোলা থাকে, সেইকাৰণে তাৰ পৰা মেগীও লৈ ল'লোঁ 5 পেকেট, কাৰণ ভাত বনাব ইচ্ছা নাই আৰু ভাঙা ঘৰত যাই পেলাই খাব ইচ্ছা নাই। মেগী বনাম, খাম, অলপ ঘুমাই থাকিম। এতিয়া টাইম কিমান হ'লে, 3:50 মান হ'লে চাওকচোন। আইচক্ৰীম খাই আছোঁ গাইছ বৰ্তমান, কৰ্নেটো 44, 3:44 হ'ল, অৰ্ডাৰ লগা নাই। যদি 50 হৈ যায় নে অফলাইন হ'ম, ৰুমত গুচি যাম। যাওক, যদি ৰুমত যাওঁ দেন ভিডিঅ'টো এণ্ডিং কৰিম, কিমান আৰ্নিং হ'ল আৰু কিমান কিলোমিটাৰ চলিলটো দেখাম। অৰ্ডাৰ যদি নালাগে, অৰ্ডাৰ লাগিলে অৰ্ডাৰ এটা মাৰি দিম, আৰু অলপ সময় আছে, চাওঁ কি হয়, দেখাইছোঁ আপোনালোককো। বাকী মই এইটো শেষ কৰিলোঁ আগতে নে কি গাইছ। ফাইনেলি অৰ্ডাৰ নালগিল দিয়ক, পোহৰে হ'ব হ'ল গাইছ, মানে মেঘ আহি গৈছে আকাশত, আন্ধাৰ গুচিল আৰু পোহৰ হ'ল। এতিয়া টাইমো হ'ল 4:06, মানে ৰখলোঁ অৰ্ডাৰ নালগিল, সেইকাৰণে আৰু ৰুমৰ ফালে গতি কৰিছোঁ। বৰ্তমান আছোঁ অম্বিকাগিৰি পথত। আমাৰ ছাৰ এইটো মানে তেওঁৰো লগা নাই, মোৰো অৰ্ডাৰ লগা নাই। তেতিয়া আপোনালোকক দেখাইছোঁ আৰ্নিং, এইটো 1 ছেকেণ্ড কটাই, এইয়া 353 12টাৰ পিছত, আৰু 12টাৰ আগত মাৰছোঁ এটা অৰ্ডাৰ, মানে যোৱাকালিৰ পইচা আছিল না, সেইকাৰণে পইচাটো বাৰু বাঢ়ি আছে। যোৱাকালি মানে 12টাৰ আগত এটা নেকি অৰ্ডাৰে মাৰছোঁ, এটাই মাৰছোঁ ৰ'ব, দেখাই দি আছোঁ মই। 23 এতিয়া যোৱা 23, 27 তাৰিখৰ জেগাত 26 তাৰিখ চিলেক্ট কৰি দিয়া। এইটো KFCৰ পৰা অৰ্ডাৰ মাৰছোঁ না, 3টা এইটো নহয়, এইটো 10:43 যিটো লৈছোঁ PM, সেইটো মানে 12টাৰ আগত মাৰা, আৰু বাকী এইটো মাৰা আগতটো মাৰছোঁ চাওকচোন 3:20 মানে AM, মানে যোৱাকালি ৰাতিপুৱা মাৰাটো, মানে যোৱাকালি ৰাতিপুৱা, মানে ৰাতি যি মাৰিছিলোঁ সেইটো অৰ্ডাৰে। গতিকে
12টাৰ আগত ইনকাম কৰিছোঁ মই 98 আৰু 12টাৰ পিছত এইখিনি কেইটকা হ'ল মই চাবই ৰ'ব ভাবি একবাৰ কেলকুলেশ্যনটো কৰি 98 ধৰিলোঁ 100 টকা ধৰিলোঁ 453 টকা 98 নহ'লে 451 টকা একদম কটা হিচাপ কৰিব গ'লে 451 টকা ইনকাম হৈছে ৰাতি 9টাৰ পৰা ৰাতিপুৱা 4টাক লাগি ইনকামটো ভাল হোৱা নাই হ'লেও চলে আৰু অ'কে মানে অহাকালিৰ পৰা অলপ ডিউটিটো বেছিকৈ মাৰিব লাগিব আৰু অতি সোনকালে আপোনালোকক জমেট' মানে মই এৰি দিম আৰু মানে ৰাইডাৰসকলৰ কাৰণে গুড নিউজ মই জমেট' অতি সোনকালে এৰিম বাকী টেনশ্যন ল'ব লগা নাই মোৰ EMI-টো যাই লওক মানে 3 তাৰিখে EMI আছে না EMI-টো যাই লওক তাৰপিছত মই জমেট' এৰিব চেষ্টা কৰিম মানে ভাবি আছোঁ প্লেনিং কাৰণ ময়ো চলিব লাগিব না জমেট' এৰিলেও মই কিবা এটা কৰিব লাগিব এতিয়া ৰেপিড' মাৰিটো চলিব পাৰি নে নৰি মই ধৰিবই পৰা নাই কাৰণ ইনকামটো দেখাই পাইছি সেইকাৰণে চাওঁ কোনটো কি কৰিব পাৰি কিন্তু জমেট'টো এৰিম মই ভাবি আছোঁ বাৰু তোমালোকৰ কাৰণে মানে এৰিবই লাগিব নেলি ধৰি লওক কিছুমানে ফেমিলি বহি আছে না জমেট' মাৰি পেলাই মোৰতো মই চালি নহ'ব ফেমিলি বহাকেইটাৰ কি হ'ব সিহঁতৰ চেকেণ্ড অপশ্যন নাথাকে না সেইকাৰণে দিয়ক এতিয়া গাড়ী কিলোমিটাৰটো দেখা দে ৰ'ব নহ'লে পাহৰি থাকি তই কিয় ঘূৰি মৰি আছা কাম বন নাই আৰু কোনে ঘূৰাব দিছি ভিডিঅ' কৰিব নালাগে দে বুলি এই চাক এভাৰেজ দি আছে 50 আৰু কিলোমিটাৰ এটা 40 দেখাইছে কিন্তু মই গাড়ী ৰ'ব এক ছেকেণ্ড সেই 1x হৈ যাব কিন্তু গাড়ী মই মানে 40 হ'লেও আৰু 22 কিলোমিটাৰমান ধৰিলোঁ 62 কিলোমিটাৰমান গাড়ী চলাইছোঁ গাড়ী বেছি তেল খোৱা নাই ধৰিলোঁ 1.5 লিটাৰ তেল খাইছি 300 টকাৰ তেল ভৰাইছিলোঁ 150 টকাৰ বাচি আছে খুটি কেইটা আছে তেলৰ এই খুটি চাওক যাৱাই নাই খুটি 7 খুটি আছে গতিকে দেখ ভিডিঅ'টো এণ্ডিং কৰিছোঁ যদি যায় ভিডিঅ'টো ভাল পালে এটা কমেণ্ট কৰি দিওঁ ভাল লগা চাই বাকী বাই বাই মোৰ কাৰণে গুড মৰ্ণিং তাকো গুড নাইট আপোনালোকৰ কাৰণে গুড মৰ্ণিং মানে আপোনালোকে এতিয়া উঠো মই ঘুমাম যাই পেলাই দিয়া বাই বাই কিবা কবি ডাবল ইনকাম গাইজ মানে মোৰ ইনকামটো চাব ভালেই মানে ধৰি লওক অলপ ইনকাম কৰিছোঁৱে এওঁ এতিয়া নতুনকৈ সোমাইছে না এক দিনতো অৰ্ডাৰ দিব ৰাতি নেদে মই কৈয়ে আছোঁ বাৰু বুজি পোৱা নাই কিন্তু এওঁৰ ইনকাম একেবাৰেই নাই ৰাতি 1 বজাৰ পৰা ই বহিয়ে আছে মানে অৰ্ডাৰেই নাই দিয়ক বাকী আৰু নকওঁ কাহিনী এতিয়া মই ৰুমত যাওঁ আপোনালোকে ভিডিঅ'টো চাই যদি ভাল পালে কমেণ্ট কৰি দিব অলৰেডি কৈছে বাই বাই